আমাৰ ভাষা, আমাৰ মাটি, আমাৰ পৰিচয় এই সকলোবোৰ ৰক্ষা কৰিবলৈ যিসকল বীৰে প্ৰাণ আহুতি দিলে তেওঁলোকৰ ত্যাগ চিৰস্মৰণীয়। নমস্কাৰ, আজি 10 ডিচেম্বৰ শ্বহীদ দিৱস। আমি আজি ডিছকাছ কৰিম 855 জন বীৰ কিয় শ্বহীদ হ'ব লগা হৈছিল, ইয়াৰ হিষ্ট্ৰী অফ দ্য মুভমেণ্ট, কজেছ অফ দ্য মুভমেণ্ট এণ্ড আউটকাম অফ দ্য মুভমেণ্ট। Shahid Divok is the annual day of remembrance for the martyrs of the Assam movement held from 1979 to 1985. A mass movement in Assam aimed at protecting Assamese identity, preventing illegal immigration, and safeguarding rights of natives. Son 1979 আবিদা বেগম নামৰ এগৰাকী পূৰ্ববংগ মূলীয় মহিলাই মনোনয়ন পত্ৰ দাখিল কৰিবৰ বাবে গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে ৰাওনা হয় আৰু তেখেত আছিল প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পত্নী। এগৰাকী পূৰ্ববংগ মূলীয় মহিলাই যেতিয়া মনোনয়ন পত্ৰ দাখিল কৰিব খোজাৰ কথা গম পাইছিল, সমগ্ৰ অসমবাসীয়ে ইয়াৰ বিৰোধ কৰিছিল আৰু গুৱাহাটীৰ পৰা বৰপেটালৈকে প্ৰতিবাদ আৰম্ভ হৈছিল। বৰপেটাৰ ভৱানীপুৰত ইয়াৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আৰু মনোনয়ন পত্ৰ দাখিল কৰিব দিয়া নহৈছিল। আৰু এই প্ৰতিবাদৰ মূল লিডাৰজন আছিল খৰ্গেশ্বৰ তালুকদাৰ। একচুৱেলি কি হৈছিলে, মংগলদৈ লোকসভা ইলেকশ্যন আছিলে, হঠাৎ 45,000 ভোটাৰ লিষ্টত নাম বাঢ়ি গৈছিলে, যাৰ কাৰণে সমগ্ৰ অসমৰ লগতে আছু আৰু AGSP যিটো অসম গণ সংগ্ৰাম পৰিষদ ইয়াৰ বিৰোধিতা কৰি কোনোপধ্যে মানি নোলোৱাৰ চৰ্তত বিদেশীমুক্ত অসম গঢ়াৰ স্বাৰ্থত আছাম মুভমেণ্ট আৰম্ভ কৰে। Now why December 10? Why December 10 is observed as Shahid Divos? Because on 10th of December, the first martyr of the Assam movement, Khorgeshwar Talukdar, lost his life in a clash in Bhawanipur, Bajali district. এটা দীঘলীয়া সময়ৰ আন্দোলন আছিল আৰু 855 জন বীৰ শ্বহীদ হয়। তাৰে প্ৰথমজন শ্বহীদ হ'ল খৰ্গেশ্বৰ তালুকদাৰ। His death marked the first loss of a life in the agitation. The death became symbolic. The state chose to remember all martyrs on that day each year. So যিহেতু 10 ডিচেম্বৰ তাৰিখে প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিলে, সেই হেতুকে প্ৰত্যেক বছৰে 10 ডিচেম্বৰ তাৰিখটো শ্বহীদ দিৱস হিচাপে আমি পালন কৰোঁ। Now outcome or conclusion of the movement কি হৈছিলে, তো সিচুৱেশ্যন বহুত বেছি বেয়া হৈ গুচি গৈছিলে। তো তাৰ ফলত এটা কনক্লুজনত আহিবলগীয়া হৈছিলে কি অসম চুক্তি, যিখন আমি জানো আছাম একৰ্ড 1985 সাইন হৈছিলে। সো ইমান সহজতে আছাম একৰ্ড সাইন হৈ যোৱা নাছিল, দেখিছোঁ যে টোটাল প্ৰতিবাদ চলি আছে। আৰু তাৰ সমান্তৰালভাৱে 1983 চনত নেলি মাছেকিয়াৰ সংঘটিত হৈছিলে, যিটো নেলি হত্যাকাণ্ড সংঘটিত হৈছিলে 18 ফেব্ৰুৱাৰী 1983। এই নেলি মাছেকিয়াৰ কিয় হ'বলৈ পাইছিলে, মেইনলি এটা কণ্ট্ৰভাৰ্চিয়েল ডিচিশ্যন ষ্টেট এছেম্বলি ইলেকশ্যনছ ডিউৰিং দ্য পিক অফ দ্য এণ্টি ইমিগ্ৰেণ্ট আছাম এজিটেশ্যন, যিখন সময়ত মানে ইণ্ডিজিনিয়াছ আছামিজ পিপল আৰু ট্ৰাইবেল কমিউনিটি যেনে তিৱা সকলোৱে খঙত আছিল, যিটো বিদেশীকৰণৰ বিৰোধিতা কৰি আছিলে। আৰু সেই সময়তে ষ্টেট গভৰ্ণমেণ্টে এনেকুৱা এটা ডিচিশ্যন লোৱাৰ বাবে এটা ভয়ংকৰ চিটুৱেশ্যন হ'ব পাৰিছিলে, যাৰ ফলত কি হৈছিলে 2191 জনৰ পৰা 3000 বংগ লোকৰ মৃত্যু হয়। কিছুমানে 2191, কিছুমান ডাটাত 3000 জন লোকৰ মৃত্যু হোৱা বুলি দেখা পোৱা যায়। আৰু ই এটা অসমৰ ইতিহাসত এটা দাগ হিচাপেও চিহ্নিত হৈ ৰৈছিলে। সো ইমানখিনি হোৱাৰ পিছত অসম একৰ্ড, যিটো আছাম একৰ্ড, অসম চুক্তি স্বাক্ষৰিত হৈছিলে। আমি যদি চাওঁ অসম একৰ্ড চুক্তি হৈছিলে 1985ত, যিহেতু আমি জানো 1979ত ষ্টাৰ্ট হৈ গৈছিলে মুভমেণ্ট। সো 1979ৰ পৰা 1985লৈ যি মুভমেণ্ট, তাৰ মূল দাবীসমূহ কি কি আছিলে, প্ৰটেকশ্যন অফ আছামিজ আইডেণ্টিটি, ডিটেকশ্যন এণ্ড ডিপ'জিশ্যন অফ ইলিগেল ইমিগ্ৰেণ্টছ, ছিকিউৰিং পলিটিকেল, কালচাৰেল এণ্ড ছ'চিয়েল ৰাইটছ ফৰ দ্য নেটিভ পিপল। এইসমূহ দাবী ৰক্ষা কৰি অসম চুক্তি স্বাক্ষৰিত হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছাম আৰু আছু অল আছাম ষ্টুডেণ্ট ইউনিয়ন এণ্ড AAGSP অল আছাম গণ সংগ্ৰাম পৰিষদৰ মাজত। দ্য আছাম একৰ্ড প্ৰমিছেছ protection of Assamese people, its cultural, linguistic and social safeguards, clause number 6. Illegal immigration issues, detection, deletion and deportation based on the cut-off date 25th March 1971. Assam Accordৰ প্ৰমিছৰ মতে
প্ৰটেকশ্যন অফ আছামিজ পিপল কালচাৰেলি লিংগুইষ্টিক ভাষাৰ ক্ষেত্ৰত আৰু ছ'চিয়েল ছেফগাৰ্ড যিটো ক্ল'জ নম্বৰ 6 তো সিমানখিনি ছেফগাৰ্ডৰ কথা কোৱা হৈছিলে আৰু কৈছে ইলিগেল ইমিগ্ৰেশ্যন ইছ্যু লাইক ডিটেকশ্যন আমি বুজি পাইছোঁ ন ডিটেকশ্যন মিনছ এখন দেশত যোনে উইদাউট লিগেল পাৰ্মিশ্যন আছে চ' তেখেতসকলক চিনাক্ত কৰা ডিলেশ্যন যদি আমি কওঁ ৰিমুভিং ইণ্ডিভিজুৱেলছ ফ্ৰম এ কাণ্ট্ৰি ভোটাৰ লিষ্টৰ পৰা নাম গুচাই দিয়া ডিলেটিং ডিজিটেল ৰেকৰ্ডছ এটচেট্ৰা আৰু ডিপ'জিশ্যন কৰা মিনছ এজন বিদেশী নাগৰিকক লিগেলি ৰিমুভ কৰোৱা মানে চ' তেখেতে নিজৰ দেশলৈ যাবই লাগিব বা ফ'ৰ্চফুলি হ'লেও তেখেতক পঠিওৱা হ'ব চ' এই তিনিটা বিচৰা হৈছিলে ডিটেকশ্যন ডিলেশ্যন এণ্ড ডিপ'ৰ্টেশ্যন বেছড অন দ্য কাট অফ ডে 25 মাৰ্চ 1971 চ' বিফৰ 25 মাৰ্চ টু 1971ৰ আগত যোন আহিছিলে তেখেতসকল ঠিক আছে কিন্তু তাৰ পিছত যোনবিলাক আহিছিলে তেখেতসকলক এই তিনিটা লগাই পেলাই এই তিনিটা পইণ্ট লগাই পেলাই বিদেশী মুক্ত কৰিব খোজা হৈছিলে এণ্ড লাষ্ট ওৱান ইজ পলিটিকেল ছেফগাৰ্ডছ ষ্টেপছ টু প্ৰটেক্ট ইণ্ডিজিনাছ পিপল ফ্ৰম ডেম'গ্ৰাফিক চেঞ্জেছ এইকেইটা হ'ল আছাম একৰ্ডৰ মূল প্ৰমিচেছ আৰু ইয়াৰ লগতে শ্বহীদৰ কাৰণে কি ঘোষণা কৰিছিলে ৰিকগনিশ্যন অফ দ্য মাৰ্টিয়াৰ্ছ social and economic measures for families affected by the movement aru constitutional safeguard like clause 6 which is very important and clause 6 is still not fully implemented jar karone kar nisna dangor andolon koriboligya hoise so eikhini janiboligya asile শহীদ দিৱসৰ বিষয়ে আশা কৰো সহজভাৱে সকলোৱে বুজি পালে আহক আমি সকলোৱে আজিৰ দিনটোত আমাৰ শ্বহীদসকলৰ বলিদানক শ্ৰদ্ধাৰে স্মৰণ কৰি তেওঁলোকৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ অসমৰ গৌৰৱ ৰক্ষা কৰাৰ সংকল্প লওঁ ধন্যবাদ Now as always there is a practice question for you give the right answer in the comment section